মনোযোগ দিয়া নাই সেইবিলাক ষ্টুডেণ্টৰ সৈতে। হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, তো আজি আমি তোমালোকৰ লগত আলোচনা কৰিম অধ্যায় 3-ৰ বায়ু, ইয়াৰ উপাদান আৰু ধৰ্ম। তো বায়ু, ইয়াৰ উপাদান আৰু ধৰ্ম এই চেপ্টাৰটো তোমালোকে পঢ়িবলৈ প্ৰথমতে জানিব লাগিব বায়ু একচুৱেলি কি বস্তু হয়। তো বায়ু কি? তো এতিয়া চোৱা, বায়ু হ'ল বিভিন্ন গেছীয় পদাৰ্থৰ মিশ্ৰণ। বায়ুত কি থাকে? নাইট্ৰজেন গেছ থাকিব, অক্সিজেন গেছ থাকে, কাৰ্বন ডাই অক্সাইড গেছ, ধূলি, ধোঁৱা আৰু জলীয় বাষ্প আদি বিভিন্ন পদাৰ্থ মিহলি হৈ থাকে, আৰু সেইকাৰণে বায়ুক কি বুলি কোৱা হয়? মিশ্ৰ পদাৰ্থ বুলিও কোৱা হয়। আৰু এই বায়ুত থকা নাইট্ৰজেন গেছ, অক্সিজেন গেছ, কাৰ্বন ডাই অক্সাইড গেছ, ধূলি, ধোঁৱা আৰু জলীয় বাষ্প ইয়াক বায়ুৰ উপাদান বুলিও কোৱা হয়। তো বায়ুত থকা উপাদানবোৰৰ শতকৰা পৰিমাণ কি থাকে? তো আমি ইয়াতে পঢ়িম, চোৱা যে বায়ুত থকা উপাদানবোৰ কি হিচাপত থাকে? শতকৰা পৰিমাণত এটা মাপ দিয়া আছে। তাতে তোমাৰ 1 নম্বৰত আছে নাইট্ৰজেন, আৰু নাইট্ৰজেন গেছটো থাকে তোমাৰ 78%, অৰ্থাৎ 100 ভাগৰ 78% হ'ল তোমাৰ নাইট্ৰজেন গেছ, আৰু অক্সিজেন গেছ থাকে 21%, অৰ্থাৎ 100 ভাগৰ 21 ভাগ হ'ল অক্সিজেন গেছ, আৰু থাকে তোমাৰ কি? কাৰ্বন ডাই তো হেল্ল' ষ্টুডেণ্ট, আজি আমি তোমাৰ লগত আলোচনা কৰিম তোমালোকৰ বিজ্ঞানৰ অধ্যায় 3ৰ বায়ু, ইয়াৰ উপাদান আৰু ধৰ্ম এই চেপ্টাৰটোত। তো এই চেপ্টাৰটোত আমি আলোচনা কৰিম বায়ু, ইয়াৰ উপাদান আৰু ধৰ্ম। তো প্ৰথমতে তোমালোকে এই চেপ্টাৰটো পঢ়িবলৈ যাওঁতে প্ৰথমতে জানিব লাগিব বায়ু কি বস্তু, তাৰপিছত জানিব লাগিব ইয়াৰ উপাদান আৰু ইয়াৰ ধৰ্ম। তো প্ৰথম অৱস্থাত আমি জানিম কি বায়ু কি বস্তু হয়। তো তোমালোকে চোৱা, বায়ু হ'ল বিভিন্ন গেছীয় পদাৰ্থৰ মিশ্ৰণ। তো বায়ুত কি থাকে? নাইট্ৰজেন গেছ, অক্সিজেন গেছ, কাৰ্বন ডাই অক্সাইড গেছ, ধূলি, ধোঁৱা আৰু জলীয় বাষ্প আদি বিভিন্ন পদাৰ্থ মিহলি হৈ থাকে, আৰু সেইকাৰণে কি কোৱা হয়? বায়ুক গেছীয় পদাৰ্থৰ মিশ্ৰ বুলিও কোৱা হয়, কাৰণ বায়ুত এইবোৰ গেছীয় পদাৰ্থ মিহলি হৈ থাকে। আৰু ইয়াক কি কোৱা হয়? বায়ুৰ উপাদান বুলিও কোৱা হয়। কোনবোৰ বস্তুক বায়ুৰ উপাদান বুলি কোৱা হয়? যিবোৰ বস্তু নাইট্ৰজেন, অক্সিজেন গেছ, কাৰ্বন ডাই অক্সাইড গেছ, ধূলি, ধোঁৱা আৰু জলীয় বাষ্প এইবোৰকে বায়ুৰ উপাদান বুলিও কোৱা হয়। তো বায়ুত থকা উপাদানবোৰৰ কিছুমান শতকৰা পৰিমাণ হিচাপে তুমি বাহিৰ কৰিবলৈ দিয়া হৈছে তোমালোকৰ কিতাপত। তো তাত কেইটামান দিছে তোমাৰ নাইট্ৰজেন গেছ, অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছ। তো এই বায়ুমণ্ডলত, অৰ্থাৎ এই বায়ুত যে তোমাৰ এই গেছবোৰ যে মিশ্ৰিত অৱস্থাত আছে, তাৰ ভিতৰত নাইট্ৰজেন গেছ আছে 78% হিচাপে, অৰ্থাৎ 100 ভাগৰ 78 ভাগ আছে তোমাৰ নাইট্ৰজেন গেছ, আৰু অক্সিজেন গেছ আছে 21%, অৰ্থাৎ 100 ভাগৰ 21 ভাগ, আৰু কাৰ্বন ডাই অক্সাইড গেছ আছে তোমাৰ 0.03%। তো তোমালোকে জানা যে এই তিনিটা গেছ তোমালোকৰ কিতাপত শতকৰা পৰিমাণত দিয়া আছে। এই তিনিটাৰ ভিতৰত তোমালোকৰ যিকোনো এটা ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে আহিব পাৰে। তিনিওটা তোমালোকে মনত ৰাখিবা আৰু পৰীক্ষাৰ কাৰণে ভালকৈ পঢ়ি থবা। তো এতিয়া আমি পঢ়িম যে বায়ুমণ্ডল। বায়ুমণ্ডল কি বস্তু, অৰ্থাৎ বায়ুমণ্ডল কেনেকৈ গঠিত হ'ল। তো বায়ুমণ্ডল গঠিত হৈছে তোমাৰ এই বায়ুত থকা গেছীয় পদাৰ্থ, অৰ্থাৎ বায়ুৰ আৱৰণ। তো কি কৈছে যে পৃথিৱীখনক তোমাৰ বায়ুৰ এটা পাতল আৱৰণে চাৰিওফালে আগুৰি আছে, আৰু এই আৱৰণটোকে বায়ুমণ্ডল বোলা হয়। অৰ্থাৎ যিবোৰ তুমি মিশ্ৰ পদাৰ্থ পালা বায়ুত, এই গোটেইবোৰে কি কৰি আছে? বায়ুৰ লগত পৃথিৱীৰ এখন পাতল আৱৰণেৰে আৱৰি আছে পৃথিৱীখনক, আৰু এই আৱৰণটোকে বায়ুমণ্ডল বুলি কোৱা হয়। তো এতিয়া আমি পঢ়িম যে এই বায়ুমণ্ডলত কিছুমান গেছ বেছি পৰিমাণে থাকে আৰু কিছুমান গেছ কম পৰিমাণে থাকে, অৰ্থাৎ বায়ুমণ্ডলত থকা গেছবোৰ কম বেছি পৰিমাণে থাকে। তো কিছুমান গেছ আছে কম পৰিমাণে, আৰু কিছুমান গেছ আছে তোমাৰ বেছি পৰিমাণে। তো বায়ুমণ্ডলত বেছি পৰিমাণে থকা গেছবোৰ হৈছে নাইট্ৰজেন, অক্সিজেন আৰু আৰ্গন। তো এইকেইটা গেছ তোমাৰ কি পোৱা যায়? বায়ুমণ্ডলত বেছি পৰিমাণে পোৱা যায়। তো এই গেছকেইটা বায়ুত থকা প্ৰধান গেছ বুলিও কোৱা হয়। তো এইটো এটা কুৱেশ্যন তোমালোকৰ অনুশীলনীত হয়তো থাকিব পাৰে যে বায়ুত থকা প্ৰধান গেছটো কি।
তেতিয়া তোমালোকে লিখিবা যে বায়ুত থকা প্ৰধান গেছবোৰ হ'ল নাইট্ৰজেন, অক্সিজেন আৰু আৰ্গন। এই তিনিটা গেছ তোমালোকে ভালকে মনত ৰাখিবা। আৰু এই তিনিটা গেছ কি বায়ুমণ্ডলত বেছি পৰিমাণে পোৱা যায়। তো তাৰপিছত আমি পঢ়িম বায়ুমণ্ডলত কম পৰিমাণে পোৱা গেছবোৰ। তো আনহাতে কম পৰিমাণে থকা গেছবোৰ হ'ল তোমাৰ নিয়ন, হিলিয়াম, ক্ৰিপ্টন আৰু জেনন। তো এইবোৰ গেছ কি কম পৰিমাণে পোৱা যায়। তো তোমালোকে কি কৰিবা এইকেইটা বস্তু লিখি ল'বা আৰু ভালকে মনত ৰাখিবা। এনেকৈ যদি তোমালোকে পৰীক্ষাৰ কাৰণে পঢ়া তেনেহ'লে পৰীক্ষাত ভাল মাৰ্ক পাবা। আৰু এইখিনি বস্তু তোমালোকৰ কিতাপৰ পৰাই মই তুলি দিছোঁ। এইখিনি বস্তু যদি তোমালোকে ভালকে পঢ়া তেনেহ'লে তোমালোকৰ আৰু বাহিৰৰ পৰা নোটবুক চাব নালাগে। আৰু ক্লাছত সদায় মনোযোগেৰে ছাৰে কোৱা কথাখিনি তোমালোকে ভালদৰে শুনিবা, তেতিয়া আৰু তোমালোকৰ বেছিকৈ মনত থাকি যাব। তো আজিৰ কাৰণে এইখিনিয়ে ক্লাছ। নেক্সটত আমি তোমাৰ আৰু বিভিন্ন চেপ্টাৰত বিভিন্ন বিষয়ে আলোচনা আৰু অনুশীলনী কুৱেশ্যনো তোমালোকক দিম।